মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ এক ভয়ংকৰ জঘন্য নৃশংস ঘটনা সংঘটিত হৈছে এইখন অসমতে এগৰাকী মহিলাক নিজৰ স্বামীৰ সন্মুখতে উলংঘ কৰি দিয়া হৈছে বস্ত্ৰ হৰণ কৰা হৈছে স্বামীৰ সন্মুখতে এফালৰ পৰা গাৰ কাপোৰ খুলি দিয়া হৈছে এনে ধৰণৰ ভয়ংকৰ ঘটনা এইখন অসমতে সংঘটিত হৈছে এই চেহেৰাকেইটা মন্দিৰ চাওক এই চেহেৰাকেইটা আপোনালোকে মন্দিৰ চাওক আমি ৰঙা কৰিছো চেহেৰাকেইটা এইকেইটা মহাপাখণ্ড ধুৰন্দৰ এইকেইজনে যি ঘটনা সংঘটিত কৰিলে তাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি আকৌ কৈছো স্বামীৰ সন্মুখতে পত্নীৰ গাৰ কাপোৰ খুলি দিয়া হৈছে বস্ত্ৰ হৰণ কৰা হৈছে আৰু মহিলাগৰাকী কেৱল উলংঘ কৰি দিয়াই নহয় মহিলাগৰাকীৰ গাৰ ওপৰেৰে গাড়ী চলাই দিয়া হৈছে নাম কেইটা কৈছো এই মুহূৰ্তত এই পাখণ্ড কেইটা নাম হৈছে আনাৰুল সিৰাজ আলী জহিৰুল ইছলাম আৰু আব্দুল জলিল পুনৰবাৰ কৈছো নাম কেইটা আনাৰুল সিৰাজ আলী জহিৰুল ইছলাম আৰু আব্দুল জলিল এই ঘটনা 7 দিনৰ পূৰ্বৰ 7 দিনৰ আগতে ভয়ংকৰ ঘটনা সংঘটিত হৈছিল কিন্তু পোহৰলৈ অহা নাছিল আমি এনবি নিউজে এই ঘটনা এটা পোহৰলৈ আনিছো শুনি আচৰিত হ'ব এই যি ভয়ংকৰ ঘটনা সংঘটিত হ'ল তাৰ পিছতো ধিং আৰক্ষী এই মুহূৰ্তলৈকে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই এই চেহেৰা কেইটা আপোনালোকে মন দি চাওক কিমান পাখণ্ড এইকেইটা পাখণ্ডই এগৰাকী মহিলাক সম্পূৰ্ণ উলংঘ কৰি পেলালে কেৱল উলংঘ কৰাই নহয় নিজৰ স্বামীৰ সন্মুখতে সেই মহিলাগৰাকীৰ গাৰ কাপোৰ খুলি পেলালে এফালৰ পৰা গাৰ কাপোৰ খুলি গ'ল সমান্তৰালকৈ মোবাইলত বন্দী কৰি ললে সকলো দৃশ্য সেই মহিলাগৰাকীৰ উলংঘ শৰীৰ নিজৰ কেমেৰাত আবদ্ধ কৰি ললে এইকেইটা পাখণ্ডই এই 4টা পাখণ্ড ইয়াৰ উপৰি মহিলাগৰাকীক উলংঘ কৰি দিয়াৰ পিছত সেই মহিলাগৰাকীৰ ওপৰত বাহন চলাই দিয়া হ'ল গাড়ী চলাই দিয়া হ'ল এনে ধৰণে তালিবানী শাস্তি দিলে এইকেইটা পাখণ্ডই সবিশেষ এই মুহূৰ্তত বিস্তৃতৰ পথ লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ কাণ্ড এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে যি ঘটনা শুনিলে আপোনাৰ গাৰ নোম হিয়ৰি উঠিব মাতব্বৰৰ আদেশ নমনাৰ বাবে মহিলাক উলংঘ কৰা হ'ল মাৰপিট কৰা হ'ল হাতে হাতে অস্ত্ৰ লৈ স্বামী আৰু পত্নীক ভয়ংকৰ শাস্তি দিলে 4টাকৈ পাখণ্ডই মহিলাক ৰাজপথত বান্ধি শৰীৰৰ ওপৰেৰে চলাই দিয়া হ'ল বাহন ৰাজপথত বান্ধি ললে তাৰ পিছত শৰীৰৰ ওপৰেৰে গাড়ী চলাই দিলে ঘটনাৰ নাম সাঙুৰ খাইছে আনাৰুল সিৰাজ আলী জহিৰুল ইছলাম 7 দিনৰ পূৰ্বে সংঘটিত হোৱা এই ঘটনা পোহৰলৈ অহাৰ পিছতো নিমাত হৈ আছে স্মাৰ্ট আৰক্ষী লাজ লগা কথা প্ৰাণৰ ভয়ত ঘৰ এৰি পলাবলগীয়া হৈছে নিৰ্যাতিত স্বামী আৰু পত্নী ধিং আৰক্ষী চকীত এজাহাৰ দিয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে যুৱকৰ দলে কৰা আক্ৰমণ বন্দী হৈছে কেমেৰাত কিন্তু ইমানৰ পিছতো নিশ্চুপ হৈ আছে আৰক্ষী ধিঙৰ কমল খুটি চাপৰিত সংঘটিত হৈছে ৰাজ্য কঁপাই যোৱা এই ভয়ংকৰ কাণ্ড এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে 7 দিন হ'ল কিন্তু 7 দিনৰ পিছতো নিস্তব্ধ হৈ আছে আৰক্ষী স্মাৰ্ট আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়ি যোৱা নাই যাৰ ফলশ্ৰুতিত এতিয়া প্ৰাণৰ মমতাত ভয়ত এতিয়া পলাই ফুৰিবলগীয়া হৈছে স্বামী আৰু পত্নী কেনে এটা লাজ লগা নৃশংস ঘটনা সংঘটিত হ'ল অসমত এবাৰ মাত্ৰ আপুনি কল্পনা কৰক নিজৰ স্বামীৰ সন্মুখতে সেই মহিলাগৰাকীৰ গাৰ কাপোৰ খুলি দিয়া হ'ল এফালৰ পৰা কাপোৰ খুলি পেলাই দিলে সম্পূৰ্ণ উলংঘ কৰিলে মহিলাগৰাকীক তাৰ পিছত তালিবানী শাস্তি দিলে মহিলাগৰাকীক ৰাজপথত বান্ধি মহিলাগৰাকীৰ গাৰ ওপৰেৰে এইকেইটা পাখণ্ড নৰাধম এইকেইটাই গাড়ী চলাই দিলে কেনে ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হ'ল কিন্তু ইমানৰ পিছতো নিমাত হৈ আছে
স্মাৰ্ট আৰক্ষী চেহেৰা কেইটা দেখুৱাইছো এই পাখণ্ড কেইটাৰ চেহেৰা মন দি চাওক এই কেইটাৰ শাস্তি কি হ'ব লাগে আপোনালোকে জনাওক ৰাইজে জনাওক এই কেইটা পাখণ্ডৰ শাস্তি কি হ'ব লাগে মাতব্বৰৰ এয়া ভয়ংকৰ কাণ্ড মাতব্বৰে কৰিলে ভয়ংকৰ কাণ্ড এই চেহেৰা কেইটা আপোনালোকক দেখুৱাই আছো কিন্তু স্মাৰ্ট আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা এই মুহূৰ্তলৈকে লোৱা নাই নাম হৈছে আনাৰুল এজন হৈছে সিৰাজ আলী জহিৰুল ইছলাম আব্দুল জালাল এই চেহেৰা কেইটা আপোনালোকক দেখুৱাই আছো এই পাখণ্ড কেইটা যিয়ে নেকি ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে শহীদুল ইছলাম সিৰাজ আলী সমান্তৰালকৈ আনাৰুল আব্দুল জলিল দুটা দৃশ্য দেখুৱাইছো এফালে মহিলাগৰাকীক উলংঘ কৰি হৰখুল্লাস আনন্দ উল্লাসত নিমজ্জিত হৈ পৰিছে এইকেইটা পাখণ্ড এইকেইটা পাখণ্ডই যি বৰ্বৰ ঘটনা সংঘটিত কৰিলে তাক লৈ এতিয়া ৰাজ্য ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সামিদুল ইছলাম সিৰাজ আলী সাদ্দাম হুছেইন আনাৰুল এইকেইটা পাখণ্ডৰ এয়া কুকৰ্ম মহিলাক উলংঘ কৰি তালিবানী শাস্তি প্ৰদান কৰিলে এইকেইটা পাখণ্ডই যোৱা 7 দিন পূৰ্বে ভয়ংকৰ ঘটনা সংঘটিত হৈছিল কিন্তু ইমানৰ পিছতো এই পৰ্যন্ত আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই প্ৰশ্ন হৈছে কিয় মেনেজ হৈছে নেকি স্মাৰ্ট আৰক্ষী ধিং আৰক্ষী মেনেজ হৈছে নেকি হে লৈ প্ৰশ্ন উত্থাপিত হৈছে কেনে ধৰণৰ ঘটনা আচলতে এইখন অসমত হ'বলৈ পালে মাতব্বৰৰ এয়া অতপালি চাওক কেনে ধৰণৰ কাণ্ড সংঘটিত কৰিলে এইকেইটা পাখণ্ডই সিৰাজ আলী সাদ্দাম হুছেইন আনাৰুল আব্দুল জলিল জহিৰুল ইছলাম মাতব্বৰৰ আদেশ নমনাৰ বাবে স্বামীৰ সন্মুখত গাৰ কাপোৰ খুলি পেলোৱা হ'ল এফালৰ পৰা কাপোৰ খুলি পেলাই দিয়া হ'ল সম্পূৰ্ণৰূপে মহিলাগৰাকীক উলংঘ কৰি পেলালে এইকেইটা পাখণ্ডই তাৰ পিছতো নিমাত হৈ আছে অসম আৰক্ষী কিয় ব্যৱস্থা হাতত লোৱা নাই কেতিয়া ন্যায় দিব অসম আৰক্ষীয়ে প্ৰশ্ন এতিয়া কৰিছে ৰাইজে কেতিয়া এইকেইটা নৰাধমৰ বিৰুদ্ধে ব্যৱস্থা হাতত ল'ব নে স্মাৰ্ট আৰক্ষীয়ে এইকেইটা পাখণ্ডক এৰি দিব এই প্ৰশ্ন উত্থাপিত হৈছে ৰাইজে জনাওক এইকেইটা পাখণ্ডৰ কি শাস্তি হ'ব লাগে হাতে হাতে অস্ত্ৰ লৈ এহাল দম্পতিৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে এইকেইটা পাখণ্ডই স্বামীৰ সন্মুখতে পত্নীৰ গাৰ কাপোৰ খুলি পেলালে উলংঘ কৰি পেলালে আৰু উলংঘ কৰি দিয়াৰ পিছত ৰাজপথত বান্ধি সেই মহিলাগৰাকীৰ গাৰ ওপৰেৰে গাড়ী চলাই দিলে ৰাজ্য জোকাৰি গৈছে ভয়ংকৰ ঘটনাই মাতব্বৰৰ আদেশ নমনাৰ বাবে ৰাজ্যত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা স্বামী পত্নীক এহাল দম্পতিক ভয়ংকৰ শাস্তি প্ৰদান তালিবানী শাস্তি দিলে এইকেইটা পাখণ্ডই আমি চেহেৰা কেইটা এই মুহূৰ্তত দেখুৱাই আছো কেনে ধৰণৰ কাণ্ড কৰিলে এইকেইটা পাখণ্ডই আৰু বৰ্তমান সময়তো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই ক'ত গ'ল স্মাৰ্ট আৰক্ষী এই প্ৰশ্ন উত্থাপন হৈছে ক'ত গ'ল স্মাৰ্ট আৰক্ষী যি স্মাৰ্ট আৰক্ষীয়ে জনতাৰ নিৰাপত্তাৰ কথা কয় জনতাক নিৰাপত্তা দিয়া হ'ব বুলি কয় যি আৰক্ষীয়ে 24 ঘণ্টাই জনতাৰ সেৱাৰ্থে ব্ৰতী হৈ থাকে সেই স্মাৰ্ট আৰক্ষী আজি ক'ত গ'ল এই প্ৰশ্ন উত্থাপিত হৈছে এই মুহূৰ্তত আনাৰুল সিৰাজ আলী জহিৰুল ইছলাম আব্দুল জলিল 7 দিনৰ পূৰ্বে এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল কিন্তু এই ঘটনা 7 দিন হোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই স্মাৰ্ট আৰক্ষী নিমাত হৈ আছে স্মাৰ্ট আৰক্ষী যাৰ ফলশ্ৰুতিত প্ৰাণৰ ভয়ত ঘৰ এৰি পলাবলগীয়া হৈছে নিৰ্যাতিত হোৱা ভুক্তভোগী স্বামী আৰু পত্নী ধিং আৰক্ষী চকীত এই সমগ্ৰ বিষয় সন্দৰ্ভত এজাহাৰো দাখিল কৰিলে কিন্তু শুনি আচৰিত হ'ব সেই এজাহাৰ দাখিল কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই ধিং আৰক্ষীয়ে যাৰ বাবে এতিয়া পলাই থাকিবলগীয়া হৈছে স্বামী পত্নী মুখলজ্জাৰ বাবে তেওঁলোক পলাই থাকিবলগীয়া হৈছে ধিঙৰ কমল সুতি চাপৰি এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল উলংঘ কৰিলে এগৰাকী মহিলাক তালিবানী শাস্তি দিলে
মহিলাগৰাকীক ৰাজপথত বান্ধি থলে ৰাজপথত বান্ধি থৈ মহিলাগৰাকীৰ শৰীৰৰ ওপৰেৰে গাড়ী চলাই দিলে এনেকুৱা ধৰণৰ তালিবানী শাস্তি দিলে আৰু সমগ্ৰ দৃশ্য মোবাইলৰ কেমেৰাত বন্দী কৰি হৰখুল্লাহ আনন্দ ফূৰ্তি কৰিলে এইকেইটা নৰাধম এইকেইটা পাখণ্ডই মহিলাৰ উলংগ শৰীৰ বিবস্ত্ৰা মহিলাগৰাকী উলংগ শৰীৰ মোবাইলৰ কেমেৰাত বন্দী কৰি ৰাখিলে এইকেইটা পাখণ্ড কেনে এটা অধম হ'ব পাৰে এইকেইটা কেনে পাখণ্ড হ'ব পাৰে এইকেইটা আপোনালোকে চেহেৰাকেইটা চালেই গম পাব আনাৰুল সিৰাজ আলী জহিৰুল ইছলাম আৰু আব্দুল জলিল নাম আৰু চেহেৰা মন দি চাওক নাম আৰু চেহেৰা মন দি চাওক আনাৰুল সিৰাজ আলী জহিৰুল ইছলাম আৰু আব্দুল জলিল 7 দিনৰ পূৰ্বে এই ভয়ংকৰ ঘটনা সংঘটিত কৰিলে ধিঙৰ কমল সুতি চাপৰি কিন্তু ইমানৰ পিছতো স্মাৰ্ট আৰক্ষী এই পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই এই পাখণ্ড কেইটাৰ বিৰুদ্ধে বৰ্তমানেও মুকলি আকাশৰ তলত আছে এইকেইটা পাখণ্ড মাতব্বৰৰ এয়া ভয়ংকৰ কাণ্ড মহিলাক উলংগ কৰি গাৰ ওপৰেৰে বাহন চলাই দিলে তাতে আনন্দ ফূৰ্তি কৰি সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰি ৰাখিলে এইকেইটা পাখণ্ডই হৰখুল্লাহ কিন্তু এতিয়া আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিও কোনো ধৰণৰ ন্যায় পোৱা নাই স্বামী পত্নীয়ে কেনে ভয় লগা গাৰ নোম শিয়ৰি উঠা এক ভয়ংকৰ ঘটনা সংঘটিত হ'ল 7 দিনৰ পূৰ্বে কিন্তু ইমানৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই আৰক্ষীয়ে ৰাজ্য কপাই যোৱা ভয়ংকৰ কাণ্ড মাতব্বৰৰ আদেশ নমনাৰ বাবে স্বামীৰ সন্মুখত পত্নীৰ এফালৰ পৰা গাৰ কাপোৰ খুলি দিয়া হ'ল আৰু কেমেৰাত সমগ্ৰ দৃশ্য বন্দী কৰি ৰাখিলে এই 4 পাখণ্ডই আনাৰুল সিৰাজ আলী জহিৰুল ইছলাম আব্দুল জলিল আৰু কেমেৰাত বন্দী কৰাৰ পিছত হৰখুল্লাহ এইকেইটা পাখণ্ডৰ চেহেৰা আৰু নাম এই মুহূৰ্তত দৰ্শকক জনাই আছো সিৰাজ আলী সাদ্দাম হুছেইন চেহেৰাকেইটা মন দি চাওক সমান্তৰালকৈ আছে আন দুটা পাখণ্ড সামিদুল ইছলাম আৰু আন এটা পাখণ্ড হৈছে আনাৰুল অৰ্থাৎ এই 4 পাখণ্ডই যি ঘটনা সংঘটিত কৰিলে সেই ঘটনাক লৈ ৰাজ্য এক প্ৰকাৰ কপি গৈছে কেনে ভয়ংকৰ ঘটনা সংঘটিত হ'বলৈ পালে এইখন অসমত 4 পাখণ্ড আনাৰুল সিৰাজ আলী জহিৰুল ইছলাম আব্দুল জলিল এইকেইটা পাখণ্ড এগৰাকী মহিলাৰ গাৰ কাপোৰ খুলি পেলালে উলংগ কৰি পেলালে আৰু উলংগ কৰি দিয়াৰ পিছত ৰাজপথত বান্ধি সেই মহিলাগৰাকীৰ গাৰ ওপৰেৰে বাহন চলাই দিলে কেনে ধৰণৰ এক ভয়ংকৰ ঘটনা সংঘটিত হ'বলৈ পালে এইখন অসমত এবাৰ মাত্ৰ কল্পনা কৰক সেই সময়ত সেই মুহূৰ্তত কেনে ধৰণৰ ঘটনা সংঘটিত হৈছিল এইকেইটা পাখণ্ডৰ কি শাস্তি হ'ব লাগে কমেণ্ট বক্সত জনাওক আপোনালোকৰ মতামত এইকেইটা পাখণ্ডৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব লাগে অসম আৰক্ষীয়ে কি ব্যৱস্থা হাতত ল'ব লাগে এইকেইটা পাখণ্ডৰ বিৰুদ্ধে তালিবানী শাস্তি প্ৰদান কৰা এইকেইটা পাখণ্ডৰ বিৰুদ্ধে কেনে ধৰণৰ ব্যৱস্থা লোৱা প্ৰয়োজন বুলি আপুনি ভাবে কমেণ্ট বক্সত জনাই যাওক আপোনালোকৰ মতামত আমি কমেণ্টসমূহ পঢ়ি শুনাবলৈ চেষ্টা কৰিম আৰু পুনৰ ষ্টুডিঅ'ৰ মাজলৈ আহিব বিচাৰিছোঁ মাতব্বৰৰ আদেশ নমনাৰ বাবে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে ৰাজ্য কপাই যোৱা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে আমি চেহেৰাকেইটা ইতিমধ্যে আপোনালোকক দেখাইছোঁ চেহেৰাকেইটা মন দি চাওক এইকেইটা চেহেৰা এইকেইজন এই পাখণ্ড কেইটাই 7 দিন পূৰ্বে এগৰাকী মহিলাগৰাকীৰ স্বামীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে আমি নামসমূহ পুনৰ জনাইছোঁ দৰ্শকৰ সুবিধাৰ্থে সিৰাজ আলী আনাৰুল জহিৰুল ইছলাম আব্দুল জলিল এইকেইটা পাখণ্ডই মহিলাক উলংগ কৰি তালিবানী শাস্তি দিলে মহিলাগৰাকীৰ গাৰ কাপোৰ স্বামীৰ সন্মুখত খুলি পেলালে স্বামীৰ সন্মুখত এখনকৈ বস্ত্ৰ খুলি পেলোৱা হ'ল সম্পূৰ্ণ বিবস্ত্ৰ কৰি দিয়া হ'ল উলংগ কৰি দিয়া হ'ল মহিলাগৰাকীক স্বামীৰ সন্মুখত কেৱল উলংগ কৰি দিয়াই নহয় ৰাজপথত বান্ধি থলে মহিলাগৰাকীক আৰু মহিলাগৰাকীৰ গাৰ ওপৰেৰে বাহন চলাই দিলে এইকেইটা পাখণ্ডই
এইকেইটা পাখণ্ডই এতিয়া কথা হ'ল এইকেইটা পাখণ্ডৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা প্ৰয়োজন কেনে ধৰণৰ ব্যৱস্থা লোৱা প্ৰয়োজন আপুনি কি ভাবে কি ক'ব বিচাৰিব কমেন্ট সেকশন খুলি দিয়া আছে কমেন্ট বক্সত জনাওক এইকেইটা পাখণ্ডৰ শাস্তি কি হ'ব লাগে এইকেইটা পাখণ্ডৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব লাগে কি ব্যৱস্থা হাতত ল'ব লাগে এইখন অসমত থাকি এনে ধৰণৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰা এই পাখণ্ডৰ শাস্তি কি হ'ব লাগে 7 দিনৰ পূৰ্বৰ ঘটনা 7 দিনৰ পূৰ্বে এইকেইটা পাখণ্ডই যি ঘটনা সংঘটিত কৰিলে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিল স্বামী আৰু পত্নী এজাহাৰ দাখিল কৰিলে ধিং আৰক্ষী চকীত কিন্তু অতি লাজৰ কথা পৰিতাপৰ কথা 7 দিনৰ পিছতো এজাহাৰ দাখিল কৰাৰ পিছতো এইকেইটা পাখণ্ডৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা হাতত নললে অসম আৰক্ষী বা ধিং আৰক্ষী মেনেজ হৈছে নেকি এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে প্ৰশ্ন কৰিছে অসমৰ জনতাই যে মেনেজ হৈছে নেকি ধিং আৰক্ষী কিয় 7 দিনৰ পিছতো কিয় কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই পুনৰ এবাৰ ফুল প্লেটৰ মাধ্যমত জনাবলৈ বিচাৰিছো সবিশেষ খবৰ যে কি হৈছিল প্ৰকৃততে ৰাজ্য কপাই যোৱা ভয়ংকৰ কাণ্ড 7 দিনৰ পূৰ্বৰ ঘটনা মাতব্বৰৰ তালিবানী শাস্তি মাতব্বৰৰ আদেশ নমনাৰ বাবে মহিলাক উলংঘ কৰি মাৰপিট কৰা হ'ল উলংঘ কৰি দিয়া হ'ল বিবস্ত্ৰ কৰা হ'ল বস্ত্ৰ হৰণ কৰা হ'ল হাতে হাতে অস্ত্ৰ লৈ ভয় ভাবুকিৰে স্বামী পত্নীক ভয়ংকৰ শাস্তি দিলে মাতব্বৰে মহিলাক ৰাজপথত বান্ধি শৰীৰৰ ওপৰেৰে চলাই দিয়া হ'ল বাহন গাৰ কাপোৰ খুলি দিয়া হ'ল ঘটনাত নাম হাঙুৰ খাইছে আনাৰুল সিৰাজ আলী জহিৰুল ইছলাম আব্দুল জলিল এইকেইটা পাখণ্ডৰ নাম হাঙুৰ খাইছে 7 দিনৰ পূৰ্বে সংঘটিত হোৱা এই ঘটনা পোহৰলৈ অহাৰ পিছতো নিমাত হৈ আছে আৰক্ষী কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই আৰক্ষীয়ে প্ৰাণৰ ভয়ত এতিয়া ঘৰ বাৰী এৰি পলাবলগীয়া হৈছে নিৰ্যাতিত ভুক্তভোগী স্বামী পত্নী ধিং আৰক্ষী চকীত এজাহাৰ দিয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে যুৱকৰ দলে কৰা আক্ৰমণ বন্দী হৈছে কেমেৰাত বন্দী কৰি ৰখা হৈছে ধিঙৰ কমলহুটি চাপৰিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা গাৰ নোম হিয়ৰি উঠা ঘটনা দৃশ্য আছে এই মুহূৰ্তত কেনে ধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে সমান্তৰালকৈ 4 পাখণ্ডৰ ফটো আমাৰ লগত আছে এই মুহূৰ্তত সেয়া দেখাব বিচাৰিছো দৰ্শকক আপোনালোকে পাখণ্ড কেইটাৰ চেহেৰা মন্দি চাওক আৰু নাম কেইটা জানি লওক এই পাখণ্ড কেইটাই এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে এটা প্ৰাণৰ মমতাত প্ৰাণৰ ভয়ত এটা পলাই থাকিবলগীয়া হৈছে স্বামী স্ত্ৰী তেওঁলোক ক'ত আছে সেয়া কোনেও নাজানে কাৰণ তেওঁলোকক অতি বৰ্বৰভাৱে নিৰ্মমভাৱে আক্ৰমণ কৰা হ'ল অত্যাচাৰ চলোৱা হ'ল আৰু প্ৰাণৰ মমতাত তেওঁলোক এতিয়া পলাই থাকিবলগীয়া হৈছে এনে ঘটনা সংঘটিত হ'বলৈ পাইছে এইখন অসমত এক গাৰ নোম হিয়ৰি উঠা ঘটনা কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই তেওঁলোকে অসম আৰক্ষীয়ে কেতিয়া ব্যৱস্থা হাতত ল'ব এইকেইটা পাখণ্ডৰ বিৰুদ্ধে সিৰাজ আলী সাদ্দাম হুছেইন চেহেৰা নাম মন্দি চাওক সিৰাজ আলী সাদ্দাম হুছেইন সামিদুল ইছলাম আৰু আনাৰুল এইকেইটা পাখণ্ডই এই বৰ্বৰ ঘটনা সংঘটিত কৰিলে আৰু বৰ্তমানেও মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে এইকেইটা পাখণ্ড কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই অসম আৰক্ষীয়ে আমাৰ ফালৰ পৰা দাবী উত্থাপন কৰিছো এই ক্ষেত্ৰত যাতে কঠোৰতকৈ কঠোৰ ব্যৱস্থা হাতত লয় অসম আৰক্ষীয়ে বিশেষকৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিং এই ক্ষেত্ৰত যাতে ব্যৱস্থা হাতত লয় তাৰ বাবে আমাৰ ফালৰ পৰা দাবী উত্থাপন কৰিছো আৰু ন্যায় যাতে দিয়ে সেই ভুক্তভোগী স্বামী আৰু পত্নী অসম আৰক্ষীয়ে গৈছিল এই বাটা যাবলৈ সেই ৰাস্তাত জলিলে ঘৰৰ সন্মুখত নদী থাকি সিহঁতে লগ পালে মানুহ নজন কিনে বহি আছে সেইটো গম নাপায় তো আনাৰলৈ কৈছে গাড়ী লৈ পেলাই গেহাৰা পিছত সেই বাইক আছে বাইকত খুন্দা দি আছে খুন্দা দি তাত পেলাই দিলে পিছত বাদে সেই 9জন মানুহ জলিলে ঘৰৰ পৰা ওলাই তাত সেই মাৰপিট কৰিছে বোৱাৰীজন সেইটো উলংঘ কৰি টানি আছে তখন সেইটো মাৰপিট কৰিছে এই সিৰাজ জহিৰুলে দুইজনে খুব মাৰপিট কৰিছে বাহিৰি সেইটো বোৱাৰী পিছত যাই আছে মাৰিবলৈ বাদে সেইটো এই জলিলৰ মাইকীটো আৰু এই ইকৰাজুল সেই দুইজনে মাইকীটো উলংঘ কৰিলে জলিলে বাছ লৈ গৈছে মাইকীজনে মাৰিটো এই কাৰণে আমি পিছত আমি গৈ গ'লে বাদে লাঠিটো আমি আনিছোঁ তাৰ পৰতে এইটো আমি জানো কিহৰ কাৰণে মাৰপিট কৰিছে
এইটো বদলামৰ কাৰণে বোৱাৰীৰ ওপৰত বদলাম তুলি আছে বোৱাৰী গাড়ী মাজত যিকেইজনে মাৰপিট কৰিছে তেওঁলোক কি ইয়াৰ মাতাব্বৰ নেকি? মাৰপিট কৰে না মাতাব্বৰ না, এমনি গুণ্ডাগিৰি দেখায়, গুণ্ডা সাজিছে তাত কোনো ইনৰ পৰ্যায় হেন লগা হেন কাৰ্য হেন লগা এইটো খালি এই কূটনীতি মানে মাইকী ধান্দা কৰে, মাইকী ধান্দা কৰা এই আনাৰলটো। পুলিচে কি তেওঁলোকক এতিয়ালৈকে ধৰা নাই? পুলিচে আহিছে পুলিচে ইনকুৱাৰী কৰিছে, নাপায়, ক'ত পলাই আছে। দুদিন আহিছিল, একদিন আহিছিল 2টাৰ পিছত, আৰু এদিন আহিছিল এই ৰাতি হজৰৰ সময় আহিছিল। এতিয়ালৈকে ধৰা নাই। আজি কিমান দিন হৈছে ঘটনা হোৱা? আজি আমি যেতিয়া গড়ৰ পৰা আহিছোঁ, আহি পেলাই জলিলৰ গড়ৰ ওচৰত আহিছোঁ, নদীৰ কিনাৰ মাজত আহিছোঁ। এফালে সিৰাজ আলী, জহিৰুল ইছলাম, সাবদান হুছেইন আৰু ইকৰাজুল, সিৰাজ আলী আৰু জলিলৰ মাইকীৰ নাম নাজবিনা খাতুন, সামিদুল হুছেইন। সিহঁতো মানে জংলাত পলাই আছিল। আমি যেতিয়া এই জলিলৰ গড়ৰ ওচৰত আহিছোঁ, এইফালে আহি পেলাই হেলমেটত এটা বাৰী দিছে, গাড়ীত আছোঁ, বাৰী দি পেলাই দিছে মাটিত। তাৰপিছত আমাৰ বোৱাৰী চুলত ধৰিছে। না, আমাৰ মাইকীটো চুলত ধৰিছে, ধৰি পেলাই মানে জংলাত লৈ যাবলৈ ওলাইছে। আমি বাধা দিছোঁ কাৰণে আমাক ভৰিত মাৰিছে, হাতটো ভাঙিলে, বডিটো ভাঙিলে আৰু কমৰত মটৰচাইকেল উঠাই দিলে। তাৰপিছত আমাৰ এইটো এটা গাড়ী আছিল, এই গাড়ীটো আমাৰ বচালে। বাইক নহয়, টাটা মোবাইল। আজহাৰুল ইছলাম নাম আছিল, সিহঁতো আমাৰ বচালে। আমি থানাত এজাহাৰ দিছোঁ। এজাহাৰ দিয়াৰ পিছত একো আমাৰ কিবা কৰা নাই, ন্যায় পোৱা নাই। এতিয়াও আসামী ঘূৰি আছে। আপুনি ঘৰত যাব পৰা নাই? ঘৰত যাব পৰা নাই। আজি 7 দিন হ'ল। 7 দিন হ'ল। 2 দিন আগতে মই ইয়াত আহিলোঁ। 7 দিন হ'ল আমাৰ এজাহাৰ দিছোঁ, এতিয়া আমি ন্যায় পোৱা নাই। আপুনি ঘৰত যাব নোৱাৰে নেকি? যাব নোৱাৰো। গ'লে কি কিবা কৰিব? গ'লে মানে মোক মাৰিব। কিয়তে মাৰপিট যে কৰিলে, কাৰণটো কি? কাৰণটো মানে আমাৰ মাইকীটো মানে কিবা বদলাম কৈছে। বদলাম কৰাৰ পিছত মই কৈছোঁ যে আমি এতিয়ালৈকে আমি পোৱা নাই বদলাম, বেলেগ মানুহে আমাক কিবা বদলাম কৰি আছে। আমি কৈছোঁ মই পোৱা নাই বদলাম, কিয় কাৰণে মই ক'লেহে ধৰিব পাৰিম। তা আপুনি যে কৈছে যে আমাৰ মাইকীটো বদলাম কৈছে, যে আমি এতিয়ালৈকে পোৱা নাই, আমি সেইকাৰণে আমি এজাহাৰ দাখিল কৰিছোঁ। পুলিচক মই জনাইছোঁ। এজাহাৰটো লৈ পেলাই ঘৰত গৈছে, গৈ পেলাই মানুহকে সুধিছে যে এইটো মিলামিলি কৰিবে, ৰাইজক জনাইছে। ৰাইজে কৈছে যে মাৰপিট কৰিব নালাগে, মই এইটো চাই দিম, সিহঁতৰ নামানে। সেইকাৰণে মই যেতিয়া আহিছোঁ এতিয়া মোক মাৰিছে এনেকৈ। আনাৰুল কোন? আনাৰ সিৰাজৰ ল'ৰা। আনাৰুল গুণ্ডা নেকি? গুণ্ডা মানে এইটো ঘৰত দাও আছে, এটা ডাঙৰ দাও আছে, আৰু সেইফালে মানে কিবা কাজিয়া হ'লে সি আগতে যায়, গৈ পেলাই মানুহৰ লগতে ঝগড়া মানে কৰে। গৈছিল এই বাটা যাবলৈ, সেই ৰাস্তাত জলিলৰ গড়ৰ সন্মুখত নদী থাকি সিহঁতে লগ পালে, মানুহ নজৰ কিনে বহি আছে, সেইটো গম নাপায়। তো আনাৰলে কৈছে গাড়ী লৈ পেলাই বিহাৰা, পিছত সেই বাইক আছে, বাইকত খুন্দা দি আছে, খুন্দা দি তাত পেলাই দিছে। পেলাই দিলে পিছত বাদে সেই 9জন মানুহক জলিলৰ গড়ৰ পৰা ওলাই তাত সেই মাৰপিট কৰিছে। বোৱাৰীজন সেইটো উলংঘা কৰি আছে, উলংঘা কৰি